যিটো আমাৰ অসমীয়া আৰু বিহাৰী বুলি যিটো এতিয়া ঘটনা ইয়াতে এটা সৃষ্টি হৈছে সেইটো আচলতে এটা এক্সটৰ্চনৰে ঘটনা হয় আৰু যিসকল মানুহ এই কালি ইনচিডেণ্টত জড়িত হৈ আছে এই দুজন মানুহ আগতে এক্সটৰ্চন কেছত বশিষ্ঠ আৰু ভৰলুমুখ থানাত তেওঁলোকৰ এগেইনষ্টত এক্সটৰ্চনৰ কেছ ৰুজু হৈছে আৰু তেওঁলোক এৰেষ্ট হৈ জেললৈ গৈছিল আৰু গোটেই এক্সটৰ্চনৰ কাৰণে তেওঁলোকে ইয়াতে ভিডিঅ' বনোৱা হৈছিলে আৰু ভিডিঅ' বনাই তেওঁলোকে যেতিয়া দেখিলে যে তেওঁলোকে আমাৰ বহুত তেনেকুৱা ধৰণৰ আমাৰ হাতত এভিডেঞ্চ আহিছে যেতিয়া তেওঁলোকে দেখিলে যে মানে তেওঁলোক এতিয়া নাবাচে তেতিয়া তেওঁলোকে এইটো এটা অসমীয়া আৰু বিহাৰী ইছ্যুলৈ তেওঁলোকে কনভাৰ্ট কৰিছে যিহেতু আমাৰ অসমীয়া মানুহবোৰ আৱেগিক গতিকে তেওঁ ভাবিলে যে ইয়াৰ আশ্ৰয় লৈ আমি বাচি যাব লাগিব এতিয়া কাৰণ ধৰা পৰিলোগৈ সেইটো হৈছে ঘটনাটো গতিকে মই ভাবোঁ সকলো মানুহ আমাৰ অসমৰ মানুহে এই ক্ষেত্ৰত সজাগ হ'ব লাগে যিটো আমাৰ ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান সেই অভিযানটো ড্ৰাগছতে ৰাখিব লাগে এইটো বিহাৰী অসমীয়া সেইটো লৈ যাব নালাগে এটা কথা ওলাইছে যে অসমীয়া গো বেগ কালি ধনী দিয়া হৈছিলে এইটো কিয় আপোনালোকে পাইছে নেকি কোনো দিয়া নাই অসমীয়া গো বেগ ধনী কোনো দিয়া নাই আমি শুনা নাই আমি গোটেইখিনি বস্তু আমি যিমান ভিডিঅ' তাত আছে আমি গোটেইখিনি ডাউনলোড কৰিছোঁ আৰু গোটেইখিনি হেৰি কৰি চাইছোঁ আজি আমি নেতাসকলৰ লগতো কথা পাতিছোঁ আপোনালোকে ক'ৰবাত দেখিছে নেকি তেওঁলোকেও কৈছে যে সেইবিলাক তেওঁলোকে দেখা নাই চ' এইটো হৈছে এটা ভুৱা এটা মানে অসমীয়া চেণ্টিমেণ্টত এক্সপ্লইট কৰি এই যিসকল মানে ক্ৰিমিনেলছ আছে সেই মানে মিছক্ৰিয়েণ্টবিলাকে তেওঁলোকৰ যি ক্ৰাইম সেই ক্ৰাইমটো লুকাব বিচাৰিছে হয় গাঞ্জা ব্যৱসায়ী যিগৰাকী 50 কেজি গাঞ্জা তাৰ পৰা ধৰা হৈছিলে ইলেকশ্যনৰ সময়তে ধৰিছোঁ আৰু তাক মানে জেলত দিয়া হৈছে আৰু এতিয়া জেলৰ পৰা ওলাই গৈ বিহাৰত আছে আৰু কালি সাংবাদিককো আক্ৰমণ কৰিছিল অন ডিউটি একচুৱেলি আমাৰ পুলিচৰ ক্ষেত্ৰত বা সাংবাদিকৰ ক্ষেত্ৰত যিহেতু এটা মানে চেণ্টিমেণ্টৰ মুভ হৈছে এতিয়া মুভ হোৱাৰ লগে লগে কি হয় তেতিয়া ঢাকা ঢাকি লাগে আমাৰ পুলিচৰ তাতো তেনেকৈ ঢাকা লাগিছে কিন্তু এটেক কৰোঁ বুলি কোনো কৰা নাই আৰু কাকো কৰা নাই কোনো এইটো আমি সেইকাৰণে কৈছোঁ যদি কোনোবাই তেনেকুৱা ধৰণৰ ধনী দিয়া কোনোবাই তেনেকুৱা ধৰণৰ দিয়া দেখা পাই আমাক ক'লে হৈ গ'ল আমাক দিলে হৈ গ'ল গোটেইটো লিংকটো আমি লৈ লৈছোঁ এতিয়া যিসকল নেতা আছে তেওঁলোকে আমাক লিংকবিলাক দিয়া আছে তাতো কোনো আলোকচিত তেনেকৈ দিয়া শ্লোগান দিয়া দেখা নাই ক'তো নাই তেনেকুৱা এণ্টি আছামিজ দিয়া তেওঁলোকে যিজন মানুহ শৈলেন্দ্ৰ জিতেন্দ্ৰ হালৈ এগেইনষ্টত তেওঁলোকে মানে হেৰি কৰিছে কিয়নো মানে এটা কমিউনিটিৰ লগত গাঞ্জাক জোৰাই দিয়া হৈছে যিহেতু গাঞ্জা বেপাৰী হয় এইবোৰ চব মানুহে হ'ব পাৰে ন সেনেকুৱা ধৰণৰ এই বস্তুটো তাৰমানে তেওঁ ডাইভাৰ্ট কৰিব বিচাৰিছিল যে এই বস্তুটো এনেকুৱা বুলি এইটোৱে হৈছে মেইন কথাটো তেওঁৰ যিটো ক্ৰাইম সেই ক্ৰাইমটো এক্সটৰ্চনৰ যিটো এটেম্প এক্সটৰ্চনৰ যিটো মানে হেৰি সেই বস্তুটো লুকাবৰ কাৰণে সেইটো অসমীয়া আৰু বিহাৰী কৰিবলৈ বিচাৰা যদি আমি এতিয়া চাই আছোঁ তেওঁৰ এগেইনষ্টত যিখিনি বস্তু আমি পাইছোঁ সেইটো আমি চাই আছোঁ আৰু যিখিনি ইফালে মানে জিতেন্দ্ৰ হালৈ যদি কোনোবাই কাৰোবাৰ কমপ্লেইন থাকে তেতিয়াওতো মানে পুলিচক ক'ব পাৰে আৰু যদি সঁচাকৈ কোনোবাই যদি এণ্টি আছামিজ শ্লোগান দিছিলে আমি সেইটোও চাই আছোঁ আৰু যদি তেনেকুৱা হৈছে নিশ্চয় তাৰ ওপৰতো একশ্যন নাই কাকো কিন্তু হেৰি কৰি দিয়া নহ'ব যদিও মানে সমাজৰ অশান্তি মানে হেৰি কৰিব বিচৰা হয় এতিয়া কেইজনক এতিয়ালৈকে ধৰিছে বা কেছ কিবা কি হয় এতিয়ালৈকে আমি গোটেই বস্তুটো চাই আছোঁ আমি কিন্তু ইয়াতে আছোঁ OCৰ সৈতে আৰম্ভ কৰি কিনে যিমান অফিচাৰ আছে যিমান ছিনিয়ৰ অফিচাৰ আছে ইয়াতে আছে নাই এতিয়ালৈকে আমি গ্ৰেপ্তাৰ কৰা নাই কিন্তু আমি গ্ৰেপ্তাৰ কৰিম আৰু সেইটো কাৰণে আমি গোটেই বস্তুবিলাক চাই আছোঁ গোটেই যি ছ'চিয়েল মিডিয়া আছে ফুটেজ আছে CCTV ফুটেজখিনিও চাম কিন্তু আমাক যিহেতু ইয়াতে বিজি কৰি ৰাখিছে সেই বিজি কৰি ৰখাৰ কাৰণে বস্তুটো ইমান জিতেন্দ্ৰ চালক আটক কৰিছেনে নে কি হ'ব নাই তেনেকৈ আটক কৰা নাই অভিযোগ আহিছে নাই তেনেকুৱা ধৰণৰ হেৰি নাই আটক কৰা নাই আমি যিহেতু বস্তুটো চাই আছোঁ তেওঁৰ ইনভলভমেণ্টটো চাই আছোঁ কেনেকুৱা ধৰণৰ কি কৰিছে সেই বস্তুবিলাক হেৰি কৰিছে তেওঁৰ লগত যিখিনি মানুহ আহিছে তেওঁলোককতো তেওঁ মানে কিবা ফুটপাথৰ দোকানৰ সুবিধা দিম বুলি কৈ দিয়ে আচ্ছা কালি যিগৰাকী সাংবাদিকক আক্ৰমণ কৰা হৈছে তেওঁ বাইক কৈছে যে তেখেতক চাবিৰে আক্ৰমণ কৰা হৈছে গাড়ীৰ চাবিৰে এইটোতো ধাক্কা ধাক্কিত হ'ব নোৱাৰে এইটো উদ্দেশ্যপ্ৰণোদিত আক্ৰমণ এটা মোৰ ফালি দিছে নাই তেওঁৰ কথাটো নিশ্চয় আমি অনুসন্ধান কৰিম কোনোবাই যদি তেনেকৈ কৰিছে আৰু CCTV কেমেৰাটোতো আহিব যদি সাংবাদিকগৰাকীক তেনেকৈ এটেক কৰিছে সেইটোতো আহিব সেইকাৰণে আমি CCTV কেমেৰা যিমান চেষ্টাখিনি আমি এক্সামাইন কৰিম আমি আজি ল এণ্ড অৰ্ডাৰ বিজি হৈ আছোঁ কৰিব পৰা নাই বাট আমি গোটেইখিনি কৰি ল'ম কৰি আমি যদি কোনোবা ইনভলভমেণ্ট আছে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰোঁতে কিন্তু কাকো ৰেহাই দিয়া নহ'ব এই অসমীয়া চেণ্টিমেণ্ট অসমীয়া সহজ সৰল মানুহ ঢালি কোনোবাই ক্ৰাইম কৰিবলৈ বিচাৰিব আৰু সেইটো তেওঁ মানে অসমীয়া চেণ্টিমেণ্টটো ভাল হিচাপে ব্যৱহাৰ কৰিবলৈ বিচাৰিব আৰু সেইটো স্প্ৰেড কৰা নহ'ব কিন্তু আমি আইনটোহে জানো